আয়োজন কৰা আকস্মিক শক্তিকাৰ বিচাৰক মহোদয় মুখ্যমন্ত্ৰী মান্যবৰ সদন আৰু মৰমৰ মোৰ সহকৰ্মীসকল সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আকস্মিক বক্তৃতাৰ মোৰ বিষয়বস্তু হৈছে সংগীত। সংগীত এনে এক শব্দ, সংগীতে সকলোকে আকৰ্ষিত কৰে। পৃথিৱীত এনে এজন ব্যক্তি নাই যিয়ে সংগীত শুনি বেয়া পায়। সংগীত আমি যদি নৃত্য নৈমিত্তিক সদায় শুনো, আমাৰ সংগীতে মনৰ শক্তি বঢ়ায়, মন প্ৰাণ সতেজ কৰে। আমি যদি সংগীতৰ আমাৰ ভাৰতবৰ্ষৰ সংগীতৰ ধাৰা চাওঁ, যদি আমাৰ ভাৰতবৰ্ষত দুটা সংগীতৰ ধাৰা আছে, উত্তৰ ভাৰতীয় সংগীতৰ ধাৰা আৰু দক্ষিণ ভাৰতীয় সংগীতৰ ধাৰা। আমি সকলোৱে জানো আমাৰ উত্তৰ ভাৰতীয় সংগীতৰ ধাৰা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ সংগীতবিলাকো পৰে, আৰু দক্ষিণ ভাৰতীয় সংগীতৰ ধাৰা বুলি আমাৰ যিবিলাক চাউথ ইণ্ডিয়ান চিনেমা তৈয়াৰ কৰে সেইবিলাক হৈছে দক্ষিণ ভাৰতীয়। আৰু এই সংগীত শব্দটো সংগীত সংস্কৃত শব্দৰ পৰা উৎপন্ন হোৱা। সংগীত কেতিয়া হয়? যদি আমি গীত এটি এনে পৰিৱেশন কৰিছোঁ, তাত কোনো বাদ্য যদি সংযোগ নাই, সেইটো কেতিয়াও সংগীত বুলি কিন্তু ক'ব নোৱাৰে। সেই গীতটো ক'ব এটা গীতে, কাৰণ সংগীত হ'বলৈ হ'লে গীতটো পৰিৱেশন কৰোঁতে বাদ্যযন্ত্ৰ লাগিব। আমাৰ যেনেকে লোক বাদ্য কিছুমান আছে, ঢোল, তাল, মৃদং, খোল, ঠিক তেনেদৰে আমাৰ পশ্চিমীয়া ধাৰাৰ ফালৰ পৰাই হওক বা আমাৰ যিটো আধুনিককৰণৰ প্ৰয়োজন আমাৰ হাৰমনিয়াম, কেচিঅ' এনেকে আছে। আৰু গীত সংগীতে মানুহৰ, মই প্ৰথমে কৈছোঁ যে মন প্ৰাণ সতেজ কৰে। আমি সংগীত শুনিব লাগে। আমাৰ শাৰীৰিক বিকাশৰ কাৰণে আমি যি ধৰণে ব্যায়াম বা কচৰৎ কৰিব লাগে, আমাৰ মানসিক বিকাশৰ কাৰণে, মনোবল বঢ়াবৰ কাৰণে কিন্তু সংগীতৰ সাধনা কৰাটো অতি প্ৰয়োজনীয়। এতিয়া সংগীত সাধনা বুলি ক'লে কেৱল আমি গীত গালেই যে সংগীত সাধক নহয়। আমি যদি এজন ভাল শ্ৰোতা হওঁ, আমি গীতবিলাক শুনো, আমাৰ মন প্ৰাণ সতেজ কৰে। সেইকাৰণে সদায় শুনিব লাগে গীত। আমাৰ শ্ৰদ্ধাৰ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱেও গীত পৰিৱেশন কৰিবলৈ যাওঁতে মঞ্চত গায়, সংগীতৰ এজাৰ শ্ৰোতা তোমাক জনাও নমস্কাৰ, তুমি এটো গীতৰ সভাত প্ৰধান অলংকাৰ। এনেকুৱা গীত, কাৰণ তেখেতে গীতটো পৰিৱেশন কৰিবলৈ যাওঁতে শ্ৰোতাসকলক ইমানেই শ্ৰদ্ধা জ্ঞাপন কৰিছে, কাৰণ এজন গায়ক বা কণ্ঠশিল্পীয়ে গীতটো পৰিৱেশন কৰিবলৈ যাওঁতে, মঞ্চত গীত পৰিৱেশন কৰিবলৈ যাওঁতে কাৰ ছাপোৰ্ট বিচাৰে, কাৰ সমৰ্থন বিচাৰে? শ্ৰোতাসকলে। আৰু সংগীতৰ বিষয়ে বহু কথাই ক'ব পাৰি। আমাৰ এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলত, আমাৰ নৰ্থ, আমাৰ বিশেষকৈ অসমৰ যদি লোক সংস্কৃতি চাওঁ, বড়োসকলৰ আছে, মিচিংসকলৰ আছে, আলি আই লৃগাং এটা কৃষি উৎসৱ তাত আছে, ঐনিতম গায়। আমাৰ ঝুমুৰ আছে, ঝুমুৰ আকৌ ফাক আছে, দমকল, ৰং এনেকুৱা আছে। আকৌ আমাৰ কিছুমান লোক সংগীত আছে, যেনেকৈ বিয়া নাম, আই নাম, দিহা নাম, দেহ বিচাৰৰ গীত, ধেৰ আছে। সংগীতৰ বিষয়লৈ এই আকস্মিক বক্তৃতাত মাত্ৰ ২-৩ মিনিটৰ ভিতৰত কৈ শেষ কৰিব নোৱাৰি। গতিকে মই পুনৰ শেষত এটা কথাই কওঁ, আপোনালোকে সদায় সংগীত সাধনা কৰক, সংগীত শুনক, আৰু সংগীতে মন প্ৰাণ সতেজ কৰক, জীৱন ধুনীয়া। ধন্যবাদ।